আজি আমি আমাৰ ইংৰাজী পাঠ্যপুথিৰ গ্লিমচেছ অফ ইণ্ডিয়া যিটো পাঠ দিয়া আছে সপ্তম পাঠ, এই পাঠটোৰ যিটো দ্বিতীয় পাৰ্ট খণ্ড কুৰ্গ, যিটো লিখিছে লোকেশ এব্ৰলে, এই খণ্ডটো আমি ধুনীয়াকৈ আলোচনা কৰিম। আহা এতিয়া আমি আমাৰ দ্বিতীয় পাঠ কুৰ্গ আলোচনা কৰোঁ। কুৰ্গ হৈছে ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এখন জিলাৰ নাম। আৰু এই ঠাইটুকুৰা কি কফিৰ কাৰণে বিখ্যাত। যিদৰে আমাৰ অসম চাহৰ বাবে বিখ্যাত, সেইদৰে কুৰ্গ কফি বা মছলা তাৰ বাবে বিখ্যাত এটুকুৰা ঠাই। এই ঠাইটুকুৰাৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া। সেয়েহে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বা আন দেশৰ পৰা এই ঠাইলৈ যথেষ্ট পৰ্যটক ভ্ৰমণ কৰিবলৈ যায়। আহাচোন কুৰ্গৰ বিষয়ে আমাৰ পাঠটোত কি দিয়া আছে আমি আলোচনা কৰোঁ। ইয়াত কি কৈছে, কুৰ্গ ইজ এ কফি কাউন্ট্ৰি ফেমাছ ফৰ ইটছ ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ। কুৰ্গ কিহৰ দেশ বুলি কৈছে, ইয়াত আমাৰ কফিৰ দেশ বুলি কৈছে। আৰু কিহৰ বাবে বিখ্যাত, এই ঠাইটুকুৰা স্পাইচেছ মানে মছলা, আৰু ৰেইন ফৰেষ্ট মানে হৈছে বৰ্ষাৰণ্য। যিবিলাক ঠাইত যথেষ্ট বৰষুণ হয় তাত যথেষ্ট সেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায়, তাক কয় বৰ্ষাৰণ্য। এই ছবিখনলৈ চোৱাচোন, ইয়াত আমি নিশ্চয় কি দেখিছোঁ, এখন বৰ্ষাৰণ্য দেখিছোঁ, চাৰিওফালে সেউজীয়া গছ গছনিৰে আৱৰি আছে। লগতে আমি এটা বস্তু চাই লওঁ, এই ছবিখনত চোৱা, এই ছবিখনত আমি কি দেখিছোঁ, কৰ্ণাটক, যিখন ভাৰতৰ ৰাজ্য কৰ্ণাটক, এইখন দেখিছোঁ। আন এখন ছবি, এই ছবিখনলৈ চোৱা, এইখন ছবিত আমি কি দেখিছোঁ, কৰ্ণাটক ৰাজ্যৰ যিকেইখন জিলা, তাৰ ভিতৰত এই তলৰ যিখন জিলা দেখিছা, এইখন হৈছে কি কুৰ্গ বা কোডাগু, আৰু এইখন জিলাৰ বিষয়ে আমাক কৈ আছে। এতিয়া মূল পাঠলৈ অহা। মিডৱে between Mysore and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God. ইয়াত কি কৈছে, মিডৱে মানে হৈছে মাজভাগত। কিহৰ মাজভাগত, মাইচুৰ আৰু ক'ৰ, মাংগালোৰৰ কোষ্টেল টাউনৰ। কোষ্টেল মানে হৈছে কি উপকূল, সাগৰৰ পাৰৰ যিকেইটা অংশ থাকে তাক কয় কোষ্টেল। আৰু পিচ মানে কি টুকুৰা, চিটছ মানে অৱস্থিত, হেভেন মানে হৈছে কি স্বৰ্গ, স্বৰ্গ মানে কি য'ত সকলো সুখ পোৱা যায় বুলিও কয়। আমিতো দেখা নাই কিন্তু কোনেও, আমি স্বৰ্গ কি বুলি ক'ম, যে পৰম সুখৰ এটুকুৰা ঠাই। ড্ৰিফটেড মানে আমাক কাষত দিয়া আছে, ইয়াৰ অৰ্থটো ড্ৰিফটেড মানে কি, যে বতাহত ভাহি অহা। আৰু কিংডম অফ গড মানে হৈছে ভগৱানৰ ৰাজ্য বুলি কৈছে, কিংডম অফ গড মানে। ইয়াৰ অৰ্থটো কি কৈছে, যে মাইচুৰ আৰু মাংগালোৰৰ কোষ্টেল টাউনৰ মাজত ভগৱানৰ যি ৰাজ্য স্বৰ্গ আছে, তাৰ পৰা ভাহি অহা এটুকুৰা কি স্বৰ্গৰ টুকুৰা অৱস্থিত বুলি কৈছে। আৰু এই স্বৰ্গৰ টুকুৰাটো কাক বুলি কৈছে, কুৰ্গক বুলি কৈছে। This land of rolling hills is inhabited by a proud race of martial men, beautiful women and wild creatures. ইয়াত কি কৈছে, ৰোলিং হিলছ মানে হৈছে কি এই পাহাৰবিলাক যি ওখৰা মুখৰা হৈ তাক কয় ৰোলিং হিলছ। আৰু ইনহেবিটেড মানে কি বাস কৰা, ৰেচ মানে বংশ, প্ৰাউড ৰেচ মানে কি হ'ব, প্ৰাউড মানে গৰ্বিত বংশ, প্ৰাউড মানে গৰ্ব কৰা, আৰু প্ৰাউড ৰেচ মানে হৈছে গৰ্বিত বংশ। আৰু মাৰ্চিয়েল মানে কাষত দি দিছে, ইয়াৰ কিন্তু কুৱেশ্যন MCQ আহিব। মাৰ্চিয়েল মানে হৈছে কি, যে যুদ্ধৰ লগত জড়িত, হেভিং টু ডু উইথ ৱাৰ মানে যুদ্ধৰ লগত জড়িত। সেই যুদ্ধৰ লগত জড়িত ব্যক্তি, ধুনীয়া ধুনীয়া মহিলা, আৰু ৱাইল্ড ক্ৰিচাৰ্ছ মানে হৈছে বনৰীয়া জীৱ জন্তু। সেই ৰোলিং হিল টুকুৰাত কি বাস কৰিছিল, কোনে বাস কৰা বুলি উল্লেখ কৰিছে, যে যুদ্ধৰ লগত জড়িত এটা গৰ্বিত জাতি, ধুনীয়া ধুনীয়া মহিলা আৰু বনৰীয়া জীৱ জন্তু। কুৰ্গ or Kodagu, the smallest district of Karnataka, is home to evergreen rainforest, spices and coffee plantations. ইয়াত কি কৈছে, কুৰ্গক কি বুলিও কয়, কোডাগু বুলিও কয়। আমি ইয়াৰ পৰা কি গম পালো, কুৰ্গ আৰু কোডাগু মানে কুৰ্গৰ আন এটা নাম কোডাগু। বিভিন্ন কুৱেশ্যন পেপাৰত আমাক দিব পাৰে, কুৰ্গৰ ঠাইত কোডাগু বুলি দি দিব পাৰে। গতিকে আমি গম পালো কি কুৰ্গ বা কোডাগু কি হৈছে, দুয়োটাৰে একে নাম, তাৰমানে এখন ডিষ্ট্ৰিক্টৰে নাম। ইয়াত কি কৈছে, দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা, তাৰ মানে কি, যে কুৰ্গ বা কোডাগু কৰ্ণাটক আটাইতকৈ সৰু জিলা। ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, স্পাইচেছ এণ্ড কফি প্লান্টেশ্যনছ।
কফি প্লান্টেশ্যনছ মানে কি? কফিৰ যি বাগান, হয় না? কফিৰ উদ্ভিদৰ কথা কৈছে। স্পাইচেছ মানেতো মছলা। আৰু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট মানে কি? চিৰসেউজীয়া বৰ্ষাৰণ্য। চিৰসেউজীয়া বৰ্ষাৰণ্য মানে যিবিলাক ঠাইত যথেষ্ট বৰষুণ পৰি থাকে তাত কি? চিৰদিন সেউজীয়া উদ্ভিদ দেখা যায়। আৰু তেনেকুৱা বৰ্ষাৰণ্যবিলাককে ক'ব এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট। ইয়াত অৰ্থটো কি ক'লাক আমাক? কি ক'লে? যে কুৰ্গ বা কোডাগু কি আমাৰ কৰ্ণাটক যি ৰাজ্য আছে তাৰ আটাইতকৈ সৰু জিলা। আৰু এই জিলাখন কিহৰ ঘৰ? যে চিৰসেউজীয়া বৰ্ষাৰণ্য, মছলা আৰু কফিৰ ঘৰ বুলি কৈছে ইয়াত। এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ 30% অফ দিছ ডিষ্ট্ৰিক্ট। ইয়াত এভাৰগ্ৰীণ ৰেইন ফৰেষ্টটো মানে আমি কি গম পালো? যে চিৰসেউজীয়া বৰ্ষাৰণ্য। কভাৰ মানে আৱৰি থকা। এই কুৰ্গ বা কোডাগু ডিষ্ট্ৰিক্টখনৰ 30% কিহে আৱৰি আছে আমাৰ? চিৰসেউজীয়া বৰ্ষাৰণ্যই। ডিউৰিং দ্য মনচুনছ, আৰু মনচুনছ মানে কি? বাৰিষা কালৰ কথা কৈছে। আৰু বাৰিষা কালত কি হয়? ডিউৰিং মানে সময়ত, আৰু সেই বাৰিষা কালৰ সময়ত ইট প'ষ্ট মানে বাকি দিয়া বুজায়। মানে আকাশে বাকি দিয়ে। তাৰ মানে কি কৈছে? বৰষুণ পৰাৰ কথা কৈছে। এনাফ মানে যথেষ্ট ইয়াত বৰষুণ পৰে। টু কিপ মেনি ভিজিটৰ্ছ এৱে। ভিজিটৰ্ছ মানে হৈছে কি? আমাৰ পৰ্যটক যিসকল যায়, সেই এৱে মানে দূৰত ৰখা। মানে কি কৈছে? যে বাৰিষা কালত ইয়াত ইমানেই বৰষুণ পৰে যে বহুত ভিজিটৰ্ছ ইয়ালৈ আহিবই নোৱাৰে। পৰ্যটকক দূৰত ৰাখে মানে কি? সিহঁতে আহিবই নোৱাৰে। কিয় আহিব নোৱাৰে? বৰষুণ বেছিকে পৰি থাকে, বৰষুণ পৰি থাকে দিন ৰাতি। বৰষুণ পৰি থাকিলেতো আহিব নোৱাৰিবই। দ্য ছিজন অফ জয় কমেন্সেছ। মই তোমাক হয়তো আগতে কৈছিলোঁ। কি কৈছিলোঁ? যে কমেন্সেছ মানে হৈছে আৰম্ভ কৰা। বিগিন মানে আৰম্ভ কৰা। ষ্টাৰ্ট মানে আৰম্ভ কৰা। কি হয়? ছিজন অফ জয় মানে কি? আনন্দৰ ঋতু কেতিয়াৰ পৰা আৰম্ভ হয় বুলি কৈছে? ফ্ৰম ছেপ্টেম্বৰ, মানে ছেপ্টেম্বৰৰ পৰা আৰম্ভ হয়। আৰু কি? এণ্ড কণ্টিনিউজ টিল মাৰ্চ। আৰু কেতিয়ালৈকে কণ্টিনিউ হৈ থাকে? মানে কেতিয়ালৈকে চলি থাকে? এই মাৰ্চ মাহলৈকে চলি থাকে। মানে আমি কি গম পালো ইয়াৰ পৰা? যে আনন্দৰ ঋতু কেতিয়া আৰম্ভ হয়? ছেপ্টেম্বৰত আৰম্ভ হয়। আৰু কেতিয়ালৈ চলি থাকে? যে মাৰ্চ মাহলৈকে চলি থাকে। দ্য ৱেডাৰ ইজ পাৰফেক্ট। ৱেডাৰ মানে কি? বতৰ। বতৰ পাৰফেক্ট বুলি কৈছে। পাৰফেক্ট মানে কি? ধুনীয়া। তাৰমানে সেই সময়ত কি? বতৰৰ প্ৰব্লেম, সমস্যা একো নাথাকে। ধুনীয়াকৈ আমি সকলোৱে তাৰে কুৰ্গৰ প্ৰাকৃতিক সৌন্দৰ্য ধুনীয়াকৈ আমি উপভোগ কৰিব পাৰোঁ। উইথ চাম শ্বাৱাৰ্ছ থ্ৰোন ইন ফৰ গুড মেজাৰ্ছ। থ্ৰ' মানে কি? পেলাই দিয়া, মানে দলিয়াই দিয়া। মানে কি? ইয়াত ওপৰৰ পৰা ধুনীয়াকৈ বৰষুণো সময়মতে যিখিনি প্ৰয়োজন হয়, যিখিনি ইয়াত প্ৰয়োজন হয়, সেই ধুনীয়া এটা সঠিক পৰিমাণৰ বৰষুণ তাত সেই সময়ত পৰি থাকে। দ্য এয়াৰ ব্ৰিথেছ অফ ইনভিগৰেটিং কফি। ইয়াত ব্ৰিথেছ মানে আমি উশাহ নিশাহৰ যিটো বায়ু লওঁ, সেই বায়ুটো কিহেদি ভৰি থাকে? ইনভিগৰেটিং কফিৰ দ্বাৰা। ইনভিগৰেটিং মানে হৈছে এনাৰ্জেটিক। যথেষ্ট সুগন্ধি, বা সেই গোন্ধটো শুনিলে আমি কি? যথেষ্ট হেল্থি অনুভৱ কৰোঁ। তাক কি বুলি কৈছে? ইনভিগৰেটিং বুলি কৈছে। সেই ইনভিগৰেটিং, সেই সুগন্ধি কফিৰ গন্ধেৰে কি হৈ থাকে? কফিৰ সেই ধুনীয়া সুগন্ধেৰে সেই বতাহ ভৰি থাকে। Coffee estates and colonial bungalows stand tucked under tree canopies in prime corners. ইয়াত tree canopies মানে কৈছে কি? কফি ষ্টেটছ মানে য'ত কফি থাকে, কফিৰ বাগান, ভূখণ্ড, কফিৰ বাগান, আৰু কলোনিয়েল বাংলোজ। এই বাংলোজ মানে কি? আমাৰ যিটো এটা মহলতে যি ঘৰ থাকে। এই ছবিটোত চোৱা, এইখন হৈছে এটা বাংলোৰ ছবি। চাই লোৱা ভালকে। এনেকুৱা তাত তাৰমানে কি? 2 তলা 3 তলা ঘৰ নহয়। এনেকৈ এটা ফ্ল'ৰতে যি ঘৰবিলাক থাকে তাক কয় বাংলোজ। এই কফি বাগিচাবিলাক আৰু সেই বাংলোবিলাক ক'ত আছিল? এই তাক আণ্ডাৰ ট্ৰী কেনোপিজ ইন প্ৰাইম কৰ্নাৰ্ছ। প্ৰাইম মানেতো মুখ্য, হয় না? মূল ঠাই। এই মূল ঠাইবিলাকত। আৰু ট্ৰী কেনোপিজ মানে এই ছবিটোত চোৱা, গছৰ চাৰি ঘৰটো আৱৰি আছে। মানে গছৰ ওপৰত ঠানিবিলাকো আছে। মানে গছডালে ঘৰটোক ছাঁ দি থকাৰ নিচিনাকৈ আছে। ইয়াকে কয় ট্ৰী কেনোপি। মানে সেই ডাঙৰ ডাঙৰ গছবিলাকে কি কৰি আছিল? কফি বাগিচাবিলাক আৰু সেই বাংলোবিলাক এনেকৈ আৱৰি আছিল। The fiercely independent people of Kurg are possibly of Greek or Arabic descent. ইয়াত কি কৈছে? ফিয়াৰ্চলি মানে হৈছে নিৰ্ভীক, যাৰ ভয়ে নাই একো। আৰু ইণ্ডিপেণ্ডেণ্ট মানে কি? স্বাধীন। আৰু পচিবলি মানে কি হৈছে? সম্ভৱত। ডিচেণ্ট মানে হৈছে উত্তৰাধিকাৰী। মানে ইয়াত কি কৈছে? মানে উত্তৰাধিকাৰী, বংশৰ উত্তৰাধিকাৰী, হয় না? আমি ককা আইতাৰ কি? উত্তৰাধিকাৰী। তাহোন আমাৰ কি? পূৰ্বপুৰুষ তেওঁলোক। কুৰ্গৰ সেই নিৰ্ভীক স্বাধীন লোকসকল সম্ভৱতঃ কি বুলি কৈছে আমাক? কিহৰ উত্তৰাধিকাৰী? সেই গ্ৰীক বা আৰবৰ উত্তৰাধিকাৰী বুলি কৈছে আমাক।
এজ ওৱান ষ্টৰী গোজ, আৰু এটা গল্প মতে, এটা কাহিনী মতে কি কয় যে এ পাৰ্ট অফ আলেকজেণ্ডাৰ্ছ আৰ্মি মুভড চাউথ এলং দ্য কোষ্ট এণ্ড ছেটেলড হিয়াৰ হুৱেন ৰিটাৰ্ণ বিকেম ইম্প্ৰেক্টিকেল। ইয়াত কৈছে আমাৰ কি, আলেকজেণ্ডাৰ নামটো শুনিছা, এজন আমাৰ কি ইতিহাসৰ এজন তেখেতে যোদ্ধা আছিল। মুভড মানে গৈছিল, যোৱা বুজা গৈছে, চাউথৰ পিনে গৈছিল তাৰমানে, এলং দ্য কোষ্ট, কোষ্ট মানে কি উপকূলৰ পাৰে পাৰে, সাগৰৰ যি পাৰ থাকে সেই পাৰে পাৰে গৈছিল, মানে পাৰে পাৰে গৈছিল। আৰু ছেটেলড হিয়াৰ হুৱেন ৰিটাৰ্ণ বিকেম ইম্প্ৰেক্টিকেল। ইয়াত ইম্প্ৰেক্টিকেল মানে কি, আমি যে প্ৰেক্টিকেল কৰিব দিয়ে, যিবিলাক আমি কৰিব পাৰোঁ, স্কুলত যে প্ৰেক্টিকেল কৰিব দিয়ে, মানে যিবিলাক আমি কৰাটো সম্ভৱ হয়, তাক কয় প্ৰেক্টিকেল। আৰু ইম্প্ৰেক্টিকেল মানে যিবিলাক আমি কৰিবই নোৱাৰোঁ, মানে যিবিলাক কৰাটো সম্ভৱেই নহয়। আৰু ছেটেলড মানে কি, তাত স্থায়ীভাৱে বসতি কৰিবলৈ লৈছিল। মানে ইয়াত কি কৈছে যে এটা কাহিনী মতে কি, যে আলেকজেণ্ডাৰৰ সৈন্যসকলে কি কৰিছিল, সেই উপকূলৰ পাৰে পাৰে এবাৰ সেই দক্ষিণলৈ গৈছিল, আৰু তাতে কি হ'ল, তেওঁলোকৰ অহাৰ কোনো উপায় নথকা, তাৰ পৰা উভতি অহাৰ কোনো উপায় নথকা সিহঁতে তাতে স্থায়ীভাৱে বসতি কৰিবলৈ ল'লে। These people married amongst the locals, and their culture is apparent in the martial traditions, marriage, and religious rites, which are distinct from the Hindu mainstream. ইয়াত কি কৈছে, মেৰিড মানে বিবাহত আবদ্ধ হোৱা, এমংছ মানে মাজত বুজাইছে, এপাৰেণ্ট মানে স্পষ্ট হোৱা, প্ৰতীত হোৱা, দেখা পোৱা, আৰু মাৰ্চিয়েল ট্ৰেডিশ্যনছ মানে যুদ্ধ বিষয়ক যিবিলাক আমাৰ পৰম্পৰা আছিল, মেৰিজ মানে বিবাহ, ৰিলিজিয়াছ ৰাইটছ মানে ধৰ্মীয় যিবিলাক আচাৰ আছিল, নীতি আছিল, সেইবিলাকৰ কথা কৈছে। আৰু ডিষ্টিংক্ট মানে পৃথক, আৰু মেইন ষ্ট্ৰীম মানে বুজাইছে ইয়াত কি, মূল সুঁতি, যিটো আমাৰ সাধাৰণ হিন্দু মানুহবিলাকে ফ'ল' কৰে, আমি অনুসৰণ কৰোঁ, তাক সেইটো হৈছে মেইন ষ্ট্ৰীম। ইয়াত কি কৈছে আমাক, যে সেই দিছ পিপুল মেৰিড, সেই ব্যক্তিসকলে, সেই আলেকজেণ্ডাৰৰ সৈন্যৰ যিসকল ব্যক্তি তাত স্থায়ীভাৱে বসতি কৰিবলৈ লৈছিল, সেই ব্যক্তিসকলে কি কৰিছিল, সেই থলুৱা, লোকেলছ মানে কি, মানে থলুৱা, সেই থলুৱা ব্যক্তিসকলৰ সৈতে বিবাহত আবদ্ধ হৈছিল। আৰু সেই আমাৰ আলেকজেণ্ডাৰৰ সৈন্যসকলৰ সেই ব্যক্তিসকলৰ যি সভ্যতা সংস্কৃতি, সেইবিলাক ক'ত প্ৰতিফলিত হৈছে, সিহঁতৰ যুদ্ধ বিষয়ক যিবিলাক পৰম্পৰা আছিল, তেওঁলোকৰ বিবাহ, তেওঁলোকৰ ধৰ্মীয় আচাৰ নীতি, আৰু কিহত, আৰু সেইবিলাক কি আছিল বুলি কৈছে আমাক, সেইবিলাক আমাৰ যিটো মূল হিন্দু সুঁতি, তেওঁলোকো হিন্দুৱেই আছিল, কিন্তু যিটো মূল আমাৰ হিন্দু ব্যক্তি আছিল, মূল হিন্দু ব্যক্তিসকলৰ যি বিয়াৰ ৰীতি নীতি, সিহঁতৰ আচাৰ ব্যৱহাৰ, তাৰ পৰা কি আছিল, ই পৃথক আছিল। The theory of Arab origin draws support from the long black coat. ইয়াত কি কৈছে, ব্লেক কোট উইথ এন এম্ব্ৰইডাৰ্ড ৱেষ্ট বেল্ট ওন বাই দ্য কোডাৱাৰ্ছ known as কুপিয়া. It resembles the কুফিয়া ওন বাই দ্য আৰবছ এণ্ড দ্য কুৰ্ডছ. ইয়াত কি কৈছে, যে থিয়ৰী মানে কি, যিটো তত্ত্ব, অৰিজিন, আৰব অৰিজিন মানে আৰবৰ যিসকল মূল ব্যক্তি, ড্ৰছ ছাপোৰ্ট ফ্ৰম, সেই আমাৰ আলেকজেণ্ডাৰৰ লগত অহা ব্যক্তিসকল কি আছিল, আৰবৰ পৰাই অহা বুলি মোক কৈছে। দ্য থিয়ৰী অফ আৰব অৰিজিন ড্ৰছ ছাপোৰ্ট ফ্ৰম, আৰু সিহঁতে কি কৰি আছিল, সিহঁতে কি আমাৰ পিন্ধা বুলি কৈছিল, যে লং ব্লেক কোট, এটা দীঘল ক'লা কোট পৰিধান কৰিছিল, উইথ এন এম্ব্ৰইডাৰ্ড ৱেষ্ট বেল্ট ওন বাই দ্য কোডাৱাজ, আৰু লগতে সেই কোটটোৰ কোটটো পিন্ধিছিল, আৰু কঁকালত কি পিন্ধিছিল, সিহঁতে এডাল আমাৰ যি পেটি পিন্ধে, তেনেকুৱা এটা বেল্ট পিন্ধিছিল, আৰু সেই বেল্টটো কি কৰা আছিল, এম্ব্ৰইডাৰ্ড কৰা আছিল, আমাৰ যি ফুল তোলা থাকে এম্ব্ৰইডাৰ্ড কৰা বুলি কয়, তেনেকৈ এম্ব্ৰইডাৰ্ড কৰা আছিল, known as কুপিয়া। আৰু সেই বেল্টটোক কি বুলি কয়, সেই গোটেই কোটটোক, বেল্টটোক নহয় দেই, সেই গোটেই কোটটোৰহে নাম আছিলে কি, কুপিয়া। ইট ৰিজেম্বলছ, আৰু ইয়াক তুলনা কৰিব পাৰি, ইয়াক মিলাই চাব পাৰি, কিহৰ লগত মিলাব পাৰি বুলি কৈছে, দ্য কুফিয়া। কুপিয়াক কাৰ লগত মিলাব পাৰি বুলি কৈছে, কুফিয়াৰ লগত। আৰু কুফিয়া কোনে পিন্ধে, ওন মানে পিন্ধা, ওন বাই দ্য আৰবছ এণ্ড দ্য কুৰ্ডছ, আৰু ইয়াক পৰিধান কৰে আৰব আৰু কুৰ্ডৰ লোকসকলে। এতিয়া আমি কুপিয়া আৰু কুফিয়াৰ বিষয়ে অলপ জানি লওঁ। কুপিয়াটো আমাক কি বুলি কৈছে, ইয়াত কুপিয়া হৈছে কি, আমাৰ
কুৰ্গীসকলে বা কোডাৱাজসকলে, কুৰ্গীসকলৰ আন এটা নাম কি? কোডাৱাজ। এই কোডাৱাজসকলে পৰিধান কৰা ড্ৰেছ। আৰু এই ড্ৰেছটোত চাই লোৱা, এই ছবিটোত ভালদৰে চাই লোৱা, এইটো হৈছে আমাৰ কি? কোডাৱাজসকলে পৰিধান কৰা ড্ৰেছ। আৰু ইয়াত কি দেখা গৈছে? এটা দীঘল ক'লা কোট আৰু কঁকালত কি আছে? এডাল বেল্ট আছে এম্ব্ৰইডাৰী কৰা। এইটো হৈছে কুৰ্গীসকলৰ ড্ৰেছ। ইয়াৰ নাম কুপিয়া, KUPPIA। আৰু কুফিয়া, এইখন হৈছে কুফিয়া। এই ব্যক্তিসকলে যে মূৰত পিন্ধিছে, আৰু এইখন হৈছে কুফিয়া। এইখন মূৰত পৰিধান কৰে। আৰব বা কুৰ্দৰ যেনেকৈ আমাৰ UAE বা চৌদি আৰবিয়াৰ মুছলমানসকলে এইখন আমাৰ কি? মূৰত পৰিধান কৰে। এতিয়া প্ৰশ্নটো হ'ল যে দুয়োটাক তুলনানো কিয় কৰা হ'ল? কিয়নো এটা হৈছে মূৰত পিন্ধা এখন স্কাৰ্ফ আৰু আনটো হৈছে সম্পূৰ্ণ ড্ৰেছ। দুয়োটাকনো তুলনা কিয় কৰা হ'ল? ইয়াত তুলনা কৰা এই কাৰণেই হৈছে, চোৱা যে আমাৰ কোডাৱাজসকল অৰিজিনেল ক'ৰ পৰা আহিছে? আৰবৰ পৰা আহিছে। আৰু সেই আৰবৰ ব্যক্তিসকলে পৰিধান কৰে কুফিয়া। দুয়োটাৰে নামৰ সাদৃশ্য আছে। প্ৰথম কথা হ'ল কি? দুয়োটাৰে নামৰ সাদৃশ্য আছে। সেয়েহে দুয়োটা তুলনা কৰা হৈছে। আৰু ২ নম্বৰ কথাটো হ'ল যে দুয়োবিধে কাপোৰৰ নাম। দুয়োবিধৰ কি নামৰ আমাৰ কি কয়? মিল আছে, নামটোৰ মিল আছে। এটা হৈছে কুপিয়া, এটা হৈছে কুফিয়া। আৰু দুয়োটা হৈছে কাপোৰৰ নাম। ৩ নম্বৰ কথাটো হৈছে কি? দুয়োটা ক'ৰ মানুহে পিন্ধে? আমাৰ য'ত আমাৰ কি কয়? আৰবৰ মুছলমানসকলে, চৌদি আৰবৰ বা আন ঠাইৰ মুছলমানসকলে পৰিধান কৰে, তেওঁলোক হৈছে আৰবৰ বাসিন্দা। আৰু কোডাৱাজসকল অৰিজিনেলি ক'ৰ? আৰবৰ বাসিন্দা। সেইকাৰণে দুয়োটাক তুলনা কৰা হৈছে। আৰু এতিয়া আমি কুপিয়া আৰু কুফিয়াৰ তুলনা কৰিম। কুপিয়াটো কি হৈছে? এটা কোট, সম্পূৰ্ণ দেহত পৰিধান কৰা হয় এইটো। আৰু কুফিয়াটো হৈছে এখন স্কাৰ্ফ, যিখন মূৰত পৰিধান কৰা হয়। আৰু কুপিয়াটো কি? আমাৰ যিটো কুৰ্গীসকলে পৰিধান কৰে বা কোডাৱাজসকলে পৰিধান কৰে, এইটো তেওঁলোকৰ এটা বংশগত পৰম্পৰা ড্ৰেছ পৰিধান কৰাটো। কিন্তু কুফিয়াটো কি? মুছলমানসকলে যে পৰিধান কৰে, মূৰত যি পিন্ধে, এইখন হৈছে কি তেওঁলোকৰ? কিহৰ কাৰণে পৰিধান কৰে? সিহঁতে আৰবত কি? যথেষ্ট মৰুভূমি ঠাই, তাত যথেষ্ট ধূলি, সূৰ্যৰ পোহৰ বেছিকৈ পৰে। তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে সিহঁতে এইটো পৰিধান কৰে। এতিয়া আমি ইয়ালৈকে যিখিনি পঢ়িলোঁ, এইখিনি সম্পূৰ্ণ অসমীয়া এবাৰ আলোচনা কৰিলোঁ। আমাক কি কৈছে? কি হৈছে যে কেনেকুৱা ঠাই? কি বুলি কৈছিল ইয়াত? যে কফিৰ দেশ বুলি কৈছে। আৰু এই ঠাইখন কিহৰ কাৰণে বিখ্যাত? ৰেইন ফৰেষ্ট, বৰ্ষাৰণ্য আৰু মছলাৰ বাবে বিখ্যাত। আমাক কি কৈছে? এই ঠাইখন ক'ত অৱস্থিত আছিল? যে মাইচুৰ আৰু মাংগালোৰৰ কোষ্টেল টাউনৰ মাজত কি কৈছিল? ভগৱানৰ ৰাজ্য স্বৰ্গৰ এটা টুকুৰা বতাহত ভাহি অহা বুলি কৈছিল। আৰু এই টুকুৰাটো কি আছিল? আমাৰ কুৰুগৰ বিষয়ে কৈছে। আৰু সেই ওখৰা পাহাৰখনত কি বাস কৰিছিল? সেই ওখৰা পাহাৰখনত বাস কৰিছিল এটা যুদ্ধৰ সৈতে জড়িত গৰ্বিত জাতি, ধুনীয়া ধুনীয়া মহিলাবিলাক আৰু বনৰীয়া জন্তুবিলাক। নেক্সট পেৰাগ্ৰাফটোত কি কৈছে? কৰ্ণাটকৰ আটাইতকৈ সৰু জিলা, আৰু সেই জিলাখনৰ নাম আছিল কুৰ্গ বা কোডাগু। আৰু সেই জিলাখন কিহৰ ঘৰ বুলি কৈছে? চিৰসেউজীয়া বৰ্ষাৰণ্য, মছলা আৰু কফিৰ ঘৰ বুলি কৈছে। চিৰসেউজীয়া বৰ্ষাৰণ্য ইয়াত কিমান শতাংশ আৱৰি থাকে? 30% ইয়াত চিৰসেউজীয়া বৰ্ষাৰণ্যই আৱৰি আছে সেই জিলাখন। আৰু বাৰিষা কালত কি হয় বুলি কৈছে? ইয়াত ইমানেই বৰষুণ পৰে যে তাত পৰ্যটক আহিবই নোৱাৰে। আৰু আনন্দৰ সময় এতিয়াৰ পৰা আৰম্ভ হয়, ছেপ্টেম্বৰৰ পৰা আৰম্ভ হয়, আৰু কেতিয়ালৈকে চলি থাকে? মাৰ্চ মাহলৈকে চলি থাকে। তেতিয়া সেই সময়ত বতৰটো কেনেকুৱা? যে ধুনীয়া বুলি কৈছে, পাৰফেক্ট বুলি কৈছে। কিছু বৰষুণ যিখিনি প্ৰয়োজন হয়, সময় অনুপাতত যিখিনি প্ৰয়োজন হয়, তেনেকৈ তাত বৰষুণো বহি থাকে সেই সময়ত। আৰু সেই ঠাইৰ বতাহ কিহেদি বহি থাকে? কফিৰ সুগন্ধি আৰু কি স্বাস্থ্যকৰ গন্ধিৰে ভৰি থাকে। কফি, আৰু তাত থকা যিবিলাক কফি বাগিচা আছিল, বাংলো আছিল, সেই গোটেইবিলাক কিহেৰে ঢাকি থাকে? কিহৰ তলত থাকে বুলি কৈছে? সেই ডাঙৰ ডাঙৰ গছৰ তলত, তাৰমানে ঠানিৰ তলত যি থাকে তেনেকৈ থাকে। কুৰ্গৰ সেই নিৰ্ভীক স্বাধীন লোকসকল সম্ভৱতঃ কিহৰ উত্তৰাধিকাৰী বুলি কৈছে? আমাৰ ইয়াত গ্ৰীক বা
আৰবৰ উত্তৰাধিকাৰী বুলি উল্লেখ কৰিছে। আৰু এটা কাহিনী মতে কি বুলি কৈছে ইয়াত, এজ ওৱান ষ্টৰী গোজ এ পাৰ্ট অফ আলেকজেণ্ডাৰ্ছ আৰ্মি, ইয়াত কি কৈছিল আমাৰ যে এটা কাহিনী মতে কি কৈছে ইয়াত যে আলেকজেণ্ডাৰৰ সৈন্যৰ এটা দল উপকূলৰ পাৰে পাৰে কলৈ গৈছিল, যে দক্ষিণৰ পিনে গৈছিল। আৰু কি হ'ল যে সিহঁতে অহাৰ কোনো ৰাস্তা নোপোৱাত অহাটো সিহঁতৰ বাবে অসম্ভৱ হৈ গৈছিল। সেইকাৰণে সিহঁতে কি কৰিছিল, তাতেই স্থায়ীভাৱে বাস কৰিছিল। আৰু সিহঁতে কি কৰিছিল যে থলুৱা লোকসকলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। আৰু সিহঁতৰ যিটো সভ্যতা সংস্কৃতি, সেই সভ্যতা সংস্কৃতি ক'ত প্ৰতিফলিত হৈছিল, যে সিহঁতৰ যুদ্ধ বিষয়ক যিবিলাক পৰম্পৰা আছিল, বিবাহ বা ধৰ্মীয় যিবিলাক আচাৰ আছিল, নীতি আছিল, ৰীতি নীতি আছিল, আৰু সেইবিলাক কি আছিল, যিবিলাক তেওঁলোকৰ আচাৰ ৰীতি নীতি বা বিবাহ প্ৰথা, এই সকলোবিলাক কি আছিল আমাৰ যিটো আমাৰ সাধাৰণ হিন্দু ধৰ্মৰ ৰীতি নীতি তাৰ পৰা যথেষ্ট পৃথক আছিল। আৰু এটা আৰব অৰিজিনৰ থিয়ৰী মতে আৰু সিহঁতে কি পিন্ধা বুলি ইয়াত উল্লেখ কৰিছে, যে সিহঁতে দীঘল কলা কোট পৰিধান কৰিছিল। আৰু তাত কি আছিল, তাত আছিল কঁকালত কি আছিল, এডাল বেল্ট পৰিধান কৰিছিল, আৰু এমব্ৰইডাৰী কৰা বেল্ট আছিল সেই বেল্টডাল। আৰু সেই গোটেই ড্ৰেছটোৰ নাম আছিল কুপিয়া। পৰীক্ষাত বাৰে বাৰে সুধি আছে যে কুপিয়া আৰু কুফিয়াৰ উল্টা পাল্টা লাগে তাৰমানে। সেইকাৰণে KUPPIA ডবল পি থকাটো হৈছে আমাৰ কি, কুৰ্গীসকলে পৰিধান কৰা ড্ৰেছ। এনেকৈয়ে মনত ৰাখিব পাৰোঁ যে কুৰ্গ হৈছে কফিৰ ঠাই, হয় না, কফিৰ ঠাই। আৰু তাৰ লোকসকলে পৰিধান কৰে কুপিয়া। আৰু কুফিয়া কোনে পৰিধান কৰা আছিল, যে আৰব আৰু কুৰ্দৰ লোকসকলে পৰিধান কৰা আছিল কুফিয়া। কুফিয়াটো পৰিধান কৰা আছিল আৰব আৰু কুৰ্দৰ লোকসকলে। আৰু কুফিয়াটো আছিল কি, মূৰত আৰু মুখত পৰিধান কৰা এখন স্কাৰ্ফ। কিন্তু কুফিয়াটো আছিল আমাৰ কমপ্লিট ড্ৰেছ। আৰু এই কুফিয়াকে কাৰ লগত মিলোৱা হৈছিল, কাৰ লগত তুলনা কৰা হৈছিল, কুফিয়াৰ সৈতে। এইখিনি আছিল ইয়াৰ আলোচনা। এটা বস্তু ভালদৰে এতিয়া মন কৰিবা, আমাক যে দ্য ফিয়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ কুৰ্গ বুলি যিটো পেৰেগ্ৰাফ দিছে, এই পেৰেগ্ৰাফটোত আমাক কি কৈছে যে কুৰ্গৰ ব্যক্তিসকল সম্ভৱতঃ কি গ্ৰীক বা আৰবৰ উত্তৰাধিকাৰী হ'ব পাৰে। আমাক প্ৰশ্ন হ'লে যে কোনটো কাহিনী মতে ইয়াৰ গ্ৰীকৰ বিষয়ে কৈছে, আৰু কেনেকৈ আমি গম পাওঁ যে তেওঁলোক আৰবৰ বংশধৰ বা আৰবৰ উত্তৰাধিকাৰী। এতিয়া চাই লোৱা, আলেকজেণ্ডাৰৰ কথা কৈছে আমাক। আলেকজেণ্ডাৰ হৈছে এজন গ্ৰীক যোদ্ধা, আৰু তেওঁৰ যিসকল সৈনিক আছিল সেইসকলো গ্ৰীকৰে আছিল। তেওঁলোক আহি যেতিয়া আমাৰ কুৰ্গত বসতি স্থাপন কৰিছিল, স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল, তেতিয়া তেওঁলোকে কি কৰিছিল, যে ওচৰৰে থলুৱা লোকসকলৰ সৈতে বিবাহত আবদ্ধ হৈছিল। আৰু তেওঁলোকৰ যি কালচাৰ আছিল, ৰীতি নীতি আছিল, বা মাৰ্চিয়েল ট্ৰেডিশ্যন আছিল, যুদ্ধ বিষয়ক যিবিলাক পৰম্পৰা আছিল বা বিবাহ আছিল, ধৰ্মীয় যিবিলাক তেওঁলোকৰ নীতি নিয়ম আছিল, এই গোটেইবিলাকে কি আছিল, গোটেইবিলাকত আমি কি দেখা পাইছিলোঁ, গ্ৰীক কালচাৰ দেখা পাইছিলোঁ। তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে তেওঁলোক কিহৰ আছিল, গ্ৰীকৰ বংশধৰ আছিল, গ্ৰীক আছিল। আৰু আন এটা গল্প মতে কি, সিহঁতে কি কৰে, যে ব্লেক দীঘল কলা কি পৰিধান কৰে, যিটো কুপিয়া ড্ৰেছ আছিল সেই ড্ৰেছ পৰিধান কৰে। আৰু এই ড্ৰেছটো কিহৰ লগত সাদৃশ্য আছে, আৰবৰ লোকসকলে পিন্ধা কুফিয়াৰ সৈতে সাদৃশ্য আছে। আৰু আমি ড্ৰেছৰ ওপৰত ভিত্তি কৰি সিহঁতক ক'ব পাৰোঁ যে তেওঁলোক কিহৰ বংশধৰ, কিহৰ উত্তৰাধিকাৰী, আৰবৰ উত্তৰাধিকাৰী। এতিয়া নিশ্চয় হয়তো বুজি পাইছা যে সিহঁতক গ্ৰীকৰ উত্তৰাধিকাৰী বুলি কিয় কোৱা হয়, কাৰণ গ্ৰীকৰ যিখিনি পৰম্পৰা নিয়ম আছিল, সেই গোটেইখিনি তেওঁলোকৰ যিবিলাক বিবাহ আছিল, ধৰ্মীয় নীতি নিয়ম আছিল, সেই গোটেইখিনিত প্ৰকাশ পাইছিল। তাৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ যে তেওঁলোক গ্ৰীকৰ বংশধৰ। আৰু তেওঁলোকে পিন্ধা সাজ পোছাকত কিহৰ সৈতে মিল আছিল, সাজ পোছাকবিলাক কিহৰ সৈতে মিল আছিল, কুফিয়াৰ সৈতে মিল আছিল। কুফিয়াটো কি, গ্ৰীক আৰবসকলে পিন্ধা এবিধ ড্ৰেছ। আৰু সেই ড্ৰেছৰ ওপৰত ভিত্তি কৰি আমি সিহঁতক ক'ব পাৰোঁ যে সিহঁত কিহৰ বংশধৰ, কিহৰ উত্তৰাধিকাৰী, আৰবৰ উত্তৰাধিকাৰী। Kurgi homes have a tradition of hospitality, and they are more than willing to recount numerous tales of valor related to their sons and fathers. ইয়াত কি কৈছে, ট্ৰেডিশ্যন মানে হৈছে কি, পৰম্পৰা। হস্পিটেলিটি মানে হৈছে আমাৰ কি, আমি যে অতিথি পৰায়ণ বুলি কয়, পৰায়ণতা বুলি কয়, মানে কি আমি অতিথিক সেৱা শুশ্ৰূষা কৰোঁ, তাক কয় অতিথি পৰায়ণতা, আৰু ইংৰাজীত কয় তাক হস্পিটেলিটি। এই কুৰ্গৰ যিসকল ঘৰ আছিল, মানুহ আছিল, সেইসকলে কি কৰিছিল, যথেষ্ট সেৱা শুশ্ৰূষা কৰিছিল। এণ্ড দে আৰ মোৰ দেন উইলিং, আৰু সিহঁতে বহুত উৎসুক আছিল কোৱাৰ কাৰণে, কি কৰাৰ কাৰণে, টু ৰিকাউণ্ট মানে হৈছে কি, বৰ্ণনা কৰা। নিউমাৰাছ মানে হৈছে বহুত। টেইলছ অফ ভেলৰ মানে হৈছে কি, সিহঁতৰ
সাহসৰ সৈতে বা যুদ্ধত দেখুওৱা সাহসৰ সৈতে জড়িত কাহিনী, ইয়াত টেলছ অফ ভেল'ৰ মানে কাষত থিয় দিছে। ইয়াৰ মিনিংটো কি কয় পৰীক্ষাত আহিব পাৰে। ইয়াত কি কৈছে, এই কুৰুগৰ ঘৰবিলাক তেওঁলোকৰ কি বিশেষ বৈশিষ্ট্য আছিল যে তেওঁলোকে কি আছিল অতিথি পৰায়ণ আছিল। আৰু সিহঁতে কি ভাল পাইছিল, কি কোৱাৰ কাৰণে বাৰে বাৰে কৈ ভাল পাইছিল যে সিহঁতৰ পুত্ৰ বা দেউতাকৰ সৈতে জড়িত যিবিলাক যুদ্ধৰ কাহিনী আছে, সাহসৰ কাহিনী, যুদ্ধত দেখুওৱা সাহসৰ কাহিনী আছে, সেইবিলাক কৈ সেইবিলাক কোৱাৰ কাৰণে সিহঁতে যথেষ্ট উৎসুক আছিল। The Corps Regiment is one of the most decorated in the Indian Army. আৰু ইয়াত কি কৈছে, কোৰ ৰেজিমেণ্ট মানে হৈছে কি, আমাৰ যেনেকে আন সৈন্য বাহিনীৰ ক্ষেত্ৰত ৰেজিমেণ্ট থাকে, গ্ৰুপ থাকে, তেনেকৈ এটা গ্ৰুপ হৈছে কি কুৰুক ৰেজিমেণ্ট। আৰু ডেক'ৰেটেড মানে হৈছে কি অলংকৃত কৰা। ইয়াত মষ্ট ডেক'ৰেটেড বুলি কৈছে। মষ্ট ডেক'ৰেটেড মানে এনে আমাৰ সাধাৰণতে সজোৱা বুজায়। ছাপ'জ আমি ঘৰ এটা ধুনীয়াকৈ সজাইছোঁ, তাক ক'ব ডেক'ৰেট কৰা। কিন্তু ইয়াত কি কৈছে, ইয়াত ডেক'ৰেট মানে বুজাইছে যে যথেষ্ট সিহঁতে কি পাৰদৰ্শী, বিভিন্ন ক্ষেত্ৰত সাহসৰ পাৰদৰ্শিতা দেখুৱাইছিল সেই ৰেজিমেণ্টটোৱে। আৰু বিভিন্ন মেডেল, বিভিন্ন পুৰস্কাৰ সিহঁতে পাইছে, ইয়াকে বুজাইছে। কাষত দিও দিছে মষ্ট ডেক'ৰেটেড মানে কি দি দিছে যে হেভিং ৰিচিভ দ্য মেক্সিমাম নাম্বাৰ অফ এৱাৰ্ডছ ফৰ ব্ৰেভাৰী ইন ৱাৰ। যুদ্ধত দেখুওৱা সাহসৰ বাবে সিহঁতে কি পাইছে, যথেষ্ট পুৰস্কাৰ পাইছে। ইয়াত কি কৈছে, দ্য কোৰ ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মোষ্ট ডেক'ৰেটেড ইন দ্য ইণ্ডিয়ান আৰ্মি। ইয়াত ওৱান অফ দ্য বুলি কৈছে, মানে আমাৰ ভাৰতীয় সৈন্যত বিভিন্ন ৰেজিমেণ্ট আছে যে ভাল ভাল সাহসৰ প্ৰদৰ্শন কৰি আহিছে। তাৰ ভিতৰত এই কোৰ ৰেজিমেণ্টটো এটা অন্যতম ৰেজিমেণ্ট। এণ্ড দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি জেনেৰেল কাৰিয়াপ্পা ৱাজ এ কুৰ্গী। ইয়াত কি কৈছে, আমাৰ ভাৰতীয় সেনাৰ যিজন ফাৰ্ষ্ট চিফ আছিল, তেখেত কি আছিল, তেখেতৰ নাম আছিল জেনেৰেল কাৰিয়াপ্পা, আৰু তেখেতো এজন কি আছিল, কুৰ্গী আছিল। ইভেন নাও, আৰু এতিয়ালৈকে কি, কোডাৱাজ আৰ দ্য অনলি পিপুল ইন ইণ্ডিয়া পাৰ্মিনেট টু কাৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ। আৰু কি কৈছে আমাক, পাৰ্মিট কৰা মানে কি, অনুমতি দিয়া। ফায়াৰ আৰ্মছ মানে হৈছে আমাৰ যি বন্দুক থাকে, বন্দুকৰ নিচিনা যিবিলাক অস্ত্ৰ থাকে তাক কয় ফায়াৰ আৰ্মছ। লাইচেঞ্চ মানে যিখন আমাৰ অনুজ্ঞাপত্ৰ। কি কৈছে আমাৰ ইয়াত যে কোডাৱাজ, এই কুৰ্গীসকলে দ্য অনলি পিপুল ইন ইণ্ডিয়া, মানে ভাৰতৰ একমাত্ৰ ব্যক্তি, একমাত্ৰ লোক, যাক কি কৰা হৈছে, পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ, যাক লাইচেঞ্চ অবিহনে কি দিয়া হৈছে, সেই অস্ত্ৰ, বন্দুক বা সেই আগ্নেয় অস্ত্ৰ লোৱাৰ অনুমতি দিয়া হৈছে। এই পেৰেগ্ৰাফটোত আমাক কি কৈছে যে কুৰ্গীসকল কেনেকুৱা আছিল, সিহঁত যথেষ্ট অতিথিপৰায়ণ আছিল, আৰু সিহঁতে কি কৰি ভাল পাইছিল, সিহঁতৰ পুত্ৰ বা দেউতাকৰ সাহসৰ, যুদ্ধত দেখুওৱা সাহসৰ যিবিলাক গল্প আছিল তাৰ বিষয়ে কৈ সিহঁতে যথেষ্ট ভাল পাইছিল। আৰু ভাৰতীয় আৰ্মিৰ ভিতৰত কি আছিল, কুৰ্গ ৰেজিমেণ্টটো যথেষ্ট মেডেল লাভ কৰা এটা আন বিভিন্ন ইয়াত ৰেজিমেণ্ট আছিল। তাৰ ভিতৰত এই কুৰ্গ ৰেজিমেণ্টটো এটা কেনেকুৱা ৰেজিমেণ্ট আছিল যে যথেষ্ট যুদ্ধত সাহস দেখুৱাই কি কয় পুৰস্কাৰ লাভ কৰিব পৰা এটা ৰেজিমেণ্ট আছিল। আৰু ভাৰতীয় সেনাৰ প্ৰথম চিফ জেনেৰেল কেৰিয়াপ্পা, তেখেতে কি আছিল, এজন কুৰ্গী আছিল। আৰু কুৰ্গী ব্যক্তিসকলক এতিয়াও চৰকাৰে কি দিছে, লাইচেঞ্চ অবিহনে ফায়াৰ আৰ্মছ লোৱাৰ অধিকাৰ দিছে। এই ছবিখনত চাই লোৱা, এইজন হৈছে আমাৰ জেনেৰেল কাৰিয়াপ্পা। এতিয়া আমি নেক্সট পেৰাগ্ৰাফলৈ আহোঁ। দ্য ৰিভাৰ কাবেৰী অবটেইনছ ইটছ ৱাটাৰ ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰুক। অবটেইনছ মানে লাভ কৰা বা পোৱা। এই কাবেৰী যিটো নদী আছে, সেই কাবেৰী নদীটোৱে ক'ৰ পৰা পানী লাভ কৰে, কুৰুগৰ যিবিলাক পাহাৰ আছে আৰু বা বননি আছে, কুৰুগৰ সেই পাহাৰ আৰু বননিৰ পৰাই সেই কাবেৰী নদীখনে পানী পায়, মানে তাৰ পৰা উৎপত্তি হোৱা বুজাইছে কাবেৰী নদীখন। মহাচিৰ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ এবাউণ্ড ইন দিছ ৱাটাৰ্ছ। এবাউণ্ড মানে হৈছে প্ৰচুৰ পৰিমাণে পোৱা। এই মহাচিৰ নামৰ যিটো মাছ আছে, এই ছবিখনত চোৱা, এইটো হৈছে মহাচিৰ মাছ। এই মাছবিধ কি হৈছে, এই মাছবিধ প্ৰচুৰ পৰিমাণে ক'ত পোৱা যায়, সেই কুৰুগত পোৱা যায়। কুৰুগত যিটো কাবেৰী ৰিভাৰ আছে, কাবেৰী নদী আছে, তাৰ পানীত এই ডাঙৰ ফ্ৰেছ ৱাটাৰ ফিছবিধ পোৱা যায়। আৰু এবাৰ কুৱেশ্যন আহিছিল MCQ, ফ্ৰেছ ৱাটাৰ মানে কি, ফ্ৰেছ ৱাটাৰ মানে কি বুজাব,
ফ্ৰেছ ৱাটাৰ মানে বুজাব যে ৱাটাৰ ডেট ইজ নট চল্টি, মানে নিমখ থকা পানী নহয়, তাক কয় ফ্ৰেছ ৱাটাৰ। কিংফিচাৰ ডাইভ ফৰ দেয়াৰ কেটছ, আৰু সেই কাবেৰী নদীৰ পানীত কিংফিচাৰবিলাকে কি কৰে, কিংফিচাৰ মানে হৈছে কি মাছ থকা চৰাই, আৰু ডাইভ মানে কি, ডাইভ মানে হৈছে ডুব মাৰা, ফৰ দেয়াৰ কেটছ মানে মাছ ধৰি চিকাৰ কৰাৰ কাৰণে মাছটো খাব তেওঁলোকে, মাছ চিকাৰ কৰাৰ কাৰণে সিহঁতে কি কৰে, এই পানীত ডুব মাৰে। While squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and the ripple effect in the clear water. ইয়াত কি কৈছে, এই স্কুৱাৰেলছ মানে হৈছে কেৰ্কেটুৱা আৰু লাংগুৰ্ছ মানে হৈছে এবিধ বান্দৰৰ প্ৰজাতি, যিটো সোণালী বান্দৰ থাকে তাক কয়। ড্ৰপ মানে হৈছে পেলাই দিয়া, পাৰ্চিয়েলি ইটেন মানে হৈছে আধা খোৱা, আৰু মিছচিপ মানে কি দুষ্টামি, এনজয় কৰা মানে কি আনন্দ উপভোগ কৰাৰ কাৰণে, আৰু স্প্লেছ মানে হৈছে কি পানীত যিকোনো বস্তু হঠাৎ পেলাই দিলে কি হয়, পেলাই দিয়াৰ লগে লগে পানী ছিটিকি যায়, যিটো থাপ শব্দ উঠে তাক কয় স্প্লেছ। আৰু ইয়াত কি কৈছে ৰিপুল এফেক্ট, ৰিপুল এফেক্ট মানে কি পানীত কিবা বস্তু পৰাৰ পিছত ঢৌ যি দেখা পোৱা তাক কয়, সৰু সৰু ঢৌ বাঢ়ি বাঢ়ি আহি থাকে তাক কয় ৰিপুল এফেক্ট। এই ছবিখনত ভালকে চাই লোৱা, যিহেতু আমি ৰিপুল এফেক্ট দেখা পাইছোঁ, পানীবিলাক যি এই বাঢ়ি বাঢ়ি ঢৌ ঢৌ নিচিনা যাই গৈ আছে তাক কয় ৰিপুল এফেক্ট। ইয়াত কি কৈছে আমাক, কিংফিচাৰবোৰে কি কৰে, সিহঁতৰ চিকাৰ ধৰাৰ কাৰণে পানীত ডুব মাৰে, আৰু কি কৰে স্কুৱাৰেলছ আৰু কেৰ্কেটুৱা আৰু এই বান্দৰবিলাকে কি কৰে, আধা খোৱা যিবিলাক ফল থাকে সেই পানীত পেলাই দি সিহঁতে আনন্দ উপভোগ কৰে। কিহৰ আনন্দ উপভোগ কৰে, সেই স্প্লেছ পানীত পেলাই দিয়াৰ লগে লগে যিটো ছিটিকে যায় তাৰ, আৰু সেই ৰিপুল এফেক্ট, সেই পানী যি সৰু সৰু ঢৌ আহি থাকে পেলাই দিয়াৰ পিছত তাৰ আনন্দ উপভোগ কৰি থাকে। Elephants enjoy being bathed and scrubbed in the river by their mouths. এলিফেণ্টবিলাকে কি উপভোগ কৰে, কি এনজয় কৰে, বাথ মানে গা ধুৱে তাত, এণ্ড স্ক্ৰাব, স্ক্ৰাব মানে হৈছে ঘঁহি দিয়া, আমাৰ যি গা ধুলি ঘঁহি দিয়া যায় তাক কয় স্ক্ৰাব। মাহুটছ মানে হৈছে কি হাতী পৰিচালনা কৰাৰ কাৰণে, হাতীৰ লগত যিজন ব্যক্তি থাকে তাক কয় মাহুটছ। আৰু ইয়াত কি কৰে, হাতীবিলাকে গা ধুৱে আৰু মাহুটছবিলাকে কি কৰি দিয়ে, সিহঁতক গা ঘঁহি দিয়ে। The most laid-back individuals become converts to the life of high-energy adventure with river rafting, canoeing, rappelling, rock climbing, and mountain biking. Numerous walking trails in this region are a favorite with trekkers. ইয়াত কি কৈছে, laid back মানে হৈছে ৰিলেক্স, মানে সিহঁতে অলপভাৱে ভালদৰে শান্তভাৱে বহি থাকি ভাল পায়, তাক কয় লেড বেক। আৰু কনভাৰ্ট মানে পৰিৱৰ্তন হোৱা, এডভেঞ্চাৰ মানে কি যিবিলাক দুঃসাহসিক কাৰ্য, যিদৰে নাও চলোৱা হওক বা কি কয় পাহাৰত বগোৱা হওক, পাহাৰত বাইক চলোৱা হওক, এইবিলাক কি অলপ ৰিস্ক থকা কাম, গতিকে তেনেকুৱা কামক ক'ব আমাৰ এডভেঞ্চাৰাছ ৱৰ্ক। আৰু ইয়াত কৈছে ৰিভাৰ ৰাফটিং, ৰিভাৰ ৰাফটিং মানে হৈছে, ভালদৰে এইকেইটা ৱৰ্ড গোটেইকেইটা ভালদৰে মনত ৰাখি যাবা, কাৰণ ইয়াৰ পৰা আমাৰ MCQ সুধি দিয়ে, লগতে এনেকৈ সোধে যে ক্ৰমকেইটা মিলাব দিয়ে, প্ৰথমতে কোনটি কৈছিল, প্ৰথমতে ৰিভাৰ ৰাফটিঙৰ কথা উল্লেখ কৰিছে, তাৰপিছত কেনুইং, তাৰপিছত ৰেপেলিং, তাৰপিছত ৰক ক্লাইম্বিং, তাৰপিছত মাউণ্টেইন ক্লাইম্বিঙৰ কথা আমাক কৈছে। ইয়াত চাই লওঁ ৰিভাৰ ৰাফটিং বুলি কৈছে প্ৰথমতে। ৰিভাৰ ৰাফটিং মানে কি, আমি যি নদীৰ সোঁতত একেলগে বহুত লোক এখন ৰাফটোত যোৱা, ৰাফ মানে হৈছে আমাৰ এই প্লাষ্টিকৰ কি কয় বায়ু দিয়া যিবিলাক এই সেইৰ ক্ষেত্ৰত NDRF ব্যৱহাৰ কৰে বানপানী হ'লে, তেনেকুৱা নাওজাতীয় প্লাষ্টিকৰ যিবিলাক থাকে তাত ভ্ৰমণ কৰা। এই ছবিখনত চোৱা, ইয়াত নিশ্চয় গম পাইছা, ধৰিব পাৰিছা যে কি কয় নদীৰ সোঁতত সিহঁতে কি কৰিছে, একেলগে বহুকেইজন ব্যক্তিয়ে এনেকে ভ্ৰমণ কৰিব গৈছে, মানে ঘূৰিবলৈ গৈছে, তাক কয় ৰিভাৰ ৰাফটিং। আৰু কেনয়িং হৈছে কি, কেনয়িংটো হৈছে ঠেক নাওত, দীঘল নাওখন কিন্তু ঠেক নাওত যিটো যাত্ৰা কৰোঁ ঘূৰোঁ সেইখন হৈছে কেনয়িং। কেনয়িঙত আমাৰ ইংৰাজী মিনিংটো ভালদৰে চাই ল'বা, কাৰণ অপশ্যনত ইংৰাজী মিনিংটোহে থাকিব। ইয়াত কি কৈছে, ট্ৰেভেলিং ইন এ ৰিভাৰ ইন এ কেনো, এখন কেনোত কি কৰে ভ্ৰমণ কৰা তাক কয় কেনয়িং। আৰু নেক্সট কৈছে ৰেপেলিং, ৰেপেলিং মানে কি হৈছে, ৰেপেলিং মানে কৈছে কি ৰছীত ধৰি শিল বা পাহাৰত তললৈ বগোৱা, গোয়িং ডাউন এ ক্লিফ বাই শ্লাইডিং ডাউন এ ৰ'প, ৰছীত ধৰি তললৈ যোৱাক কয় ৰেপেলিং। এই ছবিখনত চোৱা, ইয়াত ৰেপেলিং মানে
এতিয়া ধৰিব পাৰিছা ৰছীত ধৰি কি কৰা হৈছে ইয়াত তললৈ নামি যোৱা হৈছে ৰেপেলিং আৰু কৈছে ৰক ক্লাইম্বিং মানে হৈছে কি শিলত বগোৱা প্ৰাকৃতিক শিল বা আমাৰ বেৰ কৃত্ৰিম যি বেৰ বনাই লৈ তাত বগোৱা তাক ক'ব কি ৰক ক্লাইম্বিং এই ফটোখনত চাই লোৱা ইয়াত কি দেখা পাইছা ৰক ক্লাইম্ব কৰি থকা শিলত বগাই থকা দেখা পাইছা ইয়াকে কয় ৰক ক্লাইম্বিং আৰু মাউণ্টেইন বাইকিং মানে হৈছে কি আমাৰ এই সাধাৰণ বাইক পাহাৰত ব্যৱহাৰ নকৰে তাত পাহাৰত ব্যৱহাৰ কৰাৰ কাৰণে বাইক কৰাৰ কাৰণে চলোৱাৰ বাবে কি নিৰ্দিষ্ট বাইক থাকে এই বাইক ব্যৱহাৰ কৰি পাহাৰৰ যি ওখৰা মোখৰা ঠাই থাকে তাত বাইক চলোৱাকৈ মাউণ্টেইন বাইকিং ইয়াত কি কৈছে এবাৰ ভালদৰে চাই লোৱা দ্য মষ্ট লেড বেক ইণ্ডিভিজুৱেলছ বিকাম কনভাৰ্চ টু দ্য লাইফ অফ হাই এনাৰ্জি এডভেঞ্চাৰ উইথ কি কৈছে যিবিলাক বহুত কি থাকে শান্ত ব্যক্তি থাকে তেওঁলোকেও যদি কুৰুকুলৈ যায় তেতিয়াহ'লে সিহঁতেও কি কৰে সেই এডভেঞ্চাৰাছ এক্টিভিটিবিলাক কৰাৰ ক্ষেত্ৰত ইচ্ছুক হয় আৰু তাৰ ভিতৰত আমাক কি কৈছিল ৰিভাৰ ৰাফটিং কেনুইং ৰেপেলিং ৰক ক্লাইম্বিং মাউণ্টেইন বাইকিং এইকেইটা উল্লেখযোগ্য নিউমাৰাছ ৱাকিং ট্ৰেইলছ ইন দিছ ৰিজন আৰ এ ফেভাৰেট উইথ ট্ৰেকাৰ্ছ এই ট্ৰেকাৰ্ছ মানে হৈছে কি পদপথেৰে যি যাত্ৰা কৰে ভৰিৰে খোজকাঢ়ি বহুত দূৰলৈ যায় তাক কয় ট্ৰেকাৰ্ছ ট্ৰেইলছ মানে হৈছে খোজকাঢ়ি যোৱা ৰাস্তা নিউমাৰাছ মানে বহুত তাৰমানে ইয়াত কি কৈছে যে কুৰগুৰ সেই পাহাৰৰ মাজে মাজে থকা খোজকাঢ়ি যোৱা যিবিলাক ৰাস্তা আছে সেইবিলাক ৰাস্তা এই পদ ভ্ৰমণকাৰী ভৰিৰে খোজকাঢ়ি যোৱা ভ্ৰমণকাৰীসকলৰ কাৰণে ফেভৰেট প্ৰিয় বুলি কৈছে বাৰ্ডছ বিজ এণ্ড বাটাৰফ্লাইজ আৰ ডিয়াৰ টু গিভ ইউ কোম্পেনী মানে কি কোম্পেনী মানে আমাৰ ইণ্ডাষ্ট্ৰি যি থাকে ডাঙৰ ডাঙৰ কোম্পেনী সেই কোম্পেনীও বুজায় কিন্তু ইয়াত সংগী বুজাইছে মানে লগৰীয়া বাৰ্ডছ মানে হৈছে চৰাই বি মানে হৈছে মৌমাখি আৰু বাটাৰফ্লাই মানে যিবিলাক পক্ষীৰা থাকে এই গোটেইবিলাকে কি কৰে তুমি যদি অকলেও যোৱা তথাপি সিহঁতে তোমাক লগ দিব সংগ দিব তাৰমানে মেকাকিউজ মালাবাৰ স্কুৱাৰেলছ langurs and slender lories keep a watchful eye from the tree canopy মানে হৈছে কি গছে যি আমাৰ ছাঁ দি থাকে ছাঁ সদৃশ যি আৱৰণৰ সৃষ্টি কৰে তাক কয় ট্ৰি কেনপি এই ছবিখনত চাই লোৱা গছডালে কি কৰি আছে ওপৰৰ এই গছ কেইডালৰ ঠানিৰে গোটেইখিনিত এখন ছালৰ নিচিনা আৱৰি ধৰিছে ইয়াকে ক'ব ট্ৰি কেনপি আৰু ইয়াত কি কৈছে মেকাকিউজ মানে হৈছে কি যে এটা বান্দৰৰে মিডিয়াম চাইজৰ প্ৰজাতি এটা বিশেষকৈ ইয়াত ক'ত পোৱা যায় এছিয়া বা নৰ্থ আফ্ৰিকাত পোৱা যায় এই ছবিখন লৈ চোৱা ইয়াত আমি কিছুমান বান্দৰ দেখা পাইছোঁ এনেকুৱা এটা প্ৰজাতি মেকাকিউজ আৰু মালাবাৰ স্কুৱাৰেলছ আছে মালাবাৰ স্কুৱাৰেল যদি এটা স্কুৱালৰে কি কয় কেৰ্কেটুৱাৰে এটা ডাঙৰ প্ৰজাতি ইয়াক কয় মালাবাৰ স্কুৱাৰেল বিশেষকৈ এই কেৰ্কেটুৱাবিলাক জংঘলত থাকে বননিত থাকে আৰু লংগুৰ মানেতো গমেই পাইছা মুখখন কেনেকুৱা ক'লা হেন আৰু গাটো হৈছে ছাই ৰঙৰ বিশেষকৈ ইয়াত ক'ত পোৱা যায় ভাৰতত পোৱা যায় ইয়াক কয় লাংগুৰ্ছ মানে সোণালী বান্দৰ বুলি কয় ইয়াক স্লেণ্ডাৰ লৰিজ মানে হৈছে কি বান্দৰৰো এটা প্ৰজাতি শ্ৰীলংকা আৰু ইণ্ডিয়াত পোৱা যায় ডাঙৰ চকুকেইটা ডাঙৰ সৰু দেখাত সৰু লাহে লাহে গতি কৰে মানে শ্ল'লি যাই থাকে এই ছবিখনত চোৱা এইটো হৈছে আমাৰ কি স্লেণ্ডাৰ লৰিজৰ প্ৰজাতি ইয়াত কি কৈছে আৰু ৱাটচফুল আই মানে সতৰ্ক দৃষ্টি দেই কি মানে ৰাখা ইয়াত কি কৈছে যে এই মেকাকিউজ মালাবাৰ স্কুৱাৰেলছ লংগুৰ্ছ আৰু স্লেণ্ডাৰ লৰিজবিলাকে কি কৰে সেই গছৰ কেনপিৰ পৰা সেই গছৰ ঠানিৰ পৰা ধুনীয়াকৈ আমাক তাৰ পৰা তেওঁলোকে দৃষ্টি ৰাখি থাকে মানে তাৰ পৰা ভালদৰে চাই থাকে যিসকল তাত পৰ্যটক যায় তাক ধুনীয়াকৈ চাই থাকে I do, however, prefer to step aside for wild elephants. ইয়াত কি কৈছে ষ্টেপ এছাইড মানে আঁতৰি চলো মই বুজি পাইছা কিন্তু কি কৈছে আই ডু হাউএভাৰ আৰু মই কি কৰোঁ লিখকে নিজে কৈছে যে তেওঁ নিজে কি কৰে বুলি কৈছে কি কৰা পচন্দ কৰে বুলি কৈছে প্ৰিফাৰ মানে পচন্দ কৰা কি কৰাটো তেওঁ পচন্দ কৰে তো ষ্টেপ এছাইড ফৰ ৱাইল্ড এলিফেণ্টছ মানে সেই বনৰীয়া হাতীবোৰৰ পৰা আঁতৰি থকাটো তেওঁ পচন্দ কৰে The climb to the Brahmagiri Hills brings you into a panoramic view of the entire misty landscape of Coorg. ইয়াত কি কৈছে দ্য ক্লাইম মানে বগাই যোৱা ব্ৰহ্মগিৰি পাহাৰখন যেতিয়া বগাই যাবা তেতিয়া কি কৈছে ব্ৰিংছ ইউ ইনটু এ পেনৰেমিক ভিউ মানে হৈছে কি
যেতিয়া আমি বহুত ওখ ঠাই এটুকুৰাত যাম, তলৰ ঠাইখনৰ সম্পূৰ্ণ দৃষ্টি দেখা পাওঁ আমি। এই ছবিখনলৈ চোৱা। ইয়াত আমি এটুকুৰা ঠাইত ধুনীয়াকৈ যিহেতু ওখলৈ গৈছোঁ, অখৰ পৰা ইয়াৰ ফটোখন তোলা হৈছে। গতিকে অখত যদি আমি যাওঁ, তলৰ চাপৰ ঠাইবিলাকত আমি গোটেই অঞ্চলটোৰে এটা ভিউ দেখা পাওঁ। ইয়াকে কয় পেন'ৰেমিক ভিউ। আৰু পেন'ৰেমিক ভিউ মানে পৰীক্ষাত সুধিব পাৰে, MCQ সোধে। ইয়াৰ মিনিংটো কি হ'ব? এ ভিউ অফ এ ৱাইড এৰিয়া অফ লেণ্ড। ইয়াত কি কৈছে আমাক? এণ্টায়াৰ মানে হৈছে গোটেই, আৰু মিষ্টি লেণ্ডস্কেপ মানে হৈছে কি? কুঁৱলীময়। কুঁৱলীৰে যে আৱৰি থাকে তাক কয় মিষ্টি। ইয়াত কি কৈছে? যেতিয়া আমি ব্ৰহ্মগিৰি হিলৰ ওপৰলৈ উঠি যাওঁ, তেতিয়া আমি কি দেখা পাওঁ? সেই গোটেই কুৰ্গৰ ধুঁৱলীময় গোটেই কুৰ্গখনৰ এটা সম্পূৰ্ণ ছবি এটা দেখিবলৈ পাওঁ। A walk across the rope bridge leads to the 64-acre islands of Nisargadama. কি কৈছে ইয়াত? ৰ'প ব্ৰিজ মানে হৈছে আমাৰ ৰছীৰ যি ব্ৰিজ থাকে, এইখন চোৱা। এই ছবিখনলৈ চোৱা, এইখনত দেখা পাইছোঁ আমি কি? এখন ৰছীৰ ব্ৰিজ। এই যেতিয়া আমি অলপ এই ৰছীৰ ব্ৰিজখন পাৰ হৈ আগবাঢ়ি যাম, লিডছ মানে গৈ পোৱা, তেতিয়া আমি কি গৈ পাওঁ? সেই 64 একৰৰ এটা আইলেণ্ড, আৰু সেই আইলেণ্ডটোৰ নাম হৈছে কি? নিচাৰ্গধামা। 64 একৰৰ আইলেণ্ডটোৰ নাম কি? নিচাৰ্গধামা। এই প্ৰশ্ন আমাক এনেকৈ সোধে, সেই আইলেণ্ডটো নামটো সুধিব পাৰে, বা কিমান একৰৰ, 65 একৰৰ নে 64 একৰ, এই কুৱেশ্যনটো সোধে। কিমান আছিল? 64 একৰৰ। Running into Buddhist monks from India's largest Tibetan settlement at nearby Bailakupi is a bonus. আৰু কিছু আগবাঢ়ি যেতিয়া আমি ক'লৈ অলপ আগবাঢ়ি যাওঁ, তেতিয়া কি দেখা পাওঁ? সেই বাইলেকুপিৰ ওচৰত ভাৰতৰ আটাইতকৈ ডাঙৰ টিবেটিয়ান ছেটেলমেণ্ট আছে তাত। আৰু তাত আমি কাক লগ পাওঁ? সেই বুদ্ধিষ্ট মংক, বুদ্ধিষ্ট সন্যাসীবিলাকক, বুদ্ধিষ্ট কি কয় মহন্তবিলাকক আমি তাত লগ পাওঁ। ইয়াত টিবেটান ছেটেলমেণ্ট বুলি কৈছে মানে টিবেটিয়ান যিবিলাক লোক থাকে, বসতি তেওঁলোকৰ। আৰু ই যে বনাজ বুলি কৈছে, মানে সেইটো আমাৰ কাৰণে এটা কি? অতিৰিক্ত লাভ। দ্য মংছ ইন ৰেড ochre and yellow robes are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. ইয়াত কি কৈছে? The monks in red, ochre and yellow robes. ৰূপ মানে হৈছে সাজপাৰ, আৰু সেই কুৰ্গত দেখা পোৱা, সেই বাইলেকুপিত দেখা পোৱা সেই সন্যাসীবিলাকে কেনেকুৱা ড্ৰেছ? ৰোজ মানে হৈছে সাজপাৰ দেই। কেনেকুৱা সাজপাৰ পৰিধান কৰি আছিল? ৰঙা আৰু অকৰে, ইয়াত কৈছে অকৰে মানে হৈছে গেৰুৱা, আৰু য়েলো মানেতো হালধীয়াই। সেই ৰঙা, গেৰুৱা আৰু হালধীয়া ড্ৰেছ পৰিধান কৰি আছিল। আৰু এমংছ দ্য মেনি ছাৰপ্ৰাইজেছ, এই সকলোবিলাক কি? আমি বিভিন্ন কুৰ্গত গ'লে বিভিন্ন ছাৰপ্ৰাইজ পাওঁ, বিভিন্ন আচৰিত আচৰিত বস্তু দেখিবলৈ পাওঁ। তাৰ ভিতৰত এইও এটা, এই মংকবিলাকো হৈছে মানে এই সন্যাসীবিলাকৰ এটা ছাৰপ্ৰাইজ, এটা আচৰিত বস্তু তাতে পোৱা। That wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. আমাক কি কৈছে ইয়াত? এই ভিজিটৰ যে বিভিন্ন মানুহে যে বিভিন্ন ঠাই ভ্ৰমণ কৰিবলৈ যায়, কিবা এটা আচৰিত বস্তু দেখাৰ কাৰণে যায়, ভাল ভাল বস্তু দেখাৰ কাৰণে যায়, আৰু সেই দেখিবলৈ বিচৰা ভিজিটৰ্ছবিলাকে দেখিবলৈ বিচৰা আচৰিত বস্তুবিলাকৰ ভিতৰত এই বুদ্ধিষ্ট মংক, এই বুদ্ধিষ্ট কি কয় সন্যাসীবিলাকৰ এটা অন্যতম বুলি কৈছে ইয়াত। চাৰ্চিং ফৰ দ্য হাৰ্ট এণ্ড চ'ল অফ ইণ্ডিয়া ৰাইট হিয়াৰ ইন কুৰ্গ। ভাৰতত যিবিলাক পৰ্যটকে বিভিন্ন ভাল বস্তু দেখিবলৈ বিভিন্ন ঠাই ভ্ৰমণ কৰে, তাৰ ভিতৰত কুৰ্গত থকা সন্যাসীবিলাকক কি অন্যতম বুলি ইয়াত উল্লেখ কৰিছে। লাষ্টৰ পেৰেগ্ৰাফটো ইয়াত কি কৈছে? দ্য ক্লাইম্ব টু দ্য ব্ৰহ্মগিৰি হিলছ। যেতিয়া আমি ব্ৰহ্মগিৰি হিললৈ উঠি যাওঁ, তেতিয়া কি হয়? ব্ৰিংছ ইউ ইনটু এ পেনোৰেমিক ভিউ অফ দ্য এণ্টায়াৰ মিষ্টি লেণ্ডস্কেপ অফ কুৰ্গ। যেতিয়া কি কৈছে আমাক? যেতিয়া আমি সেই ব্ৰহ্মগিৰি হিললৈ উঠি যাওঁ, ধুঁৱলীময় সেই কুৰ্গখনৰ এটা সম্পূৰ্ণ দৃষ্টি, আমি সম্পূৰ্ণ এটা ছবি দেখিবলৈ পাওঁ। আৰু তাৰ পৰা যদি কিছু আগুৱাই যাওঁ, এই ৰছীৰ যিখন ব্ৰিজ আছে, সেই ব্ৰিজখন যদি পাৰ হৈ যাওঁ, সেই ব্ৰিজখন পাৰ হোৱাৰ লগে লগে আমি কি পাওঁ? সেই 64 একৰৰ নিচাৰ্গধামা আইলেণ্ডটো দেখা পাওঁ। আৰু তাৰ পৰা যদি কিছু দূৰ আগুৱাই যাওঁ, তেতিয়া আমি কি দেখা পাওঁ? সেই বাইলেকুপিৰ ওচৰত থকা ভাৰতৰ আটাইতকৈ ডাঙৰ টিবেটিয়ান লোকসকলৰ বসতিস্থল। আৰু তাত আমি কাক লগ পাওঁ? আৰু তাত আমি লগ পাওঁ সেই বুদ্ধিষ্ট সন্যাসীবিলাকক। আৰু এইটো কুৰ্গত পোৱা আমাৰ বাবে এটা কি?
এটা অতিৰিক্ত লাভ বুলি কৈছে। আৰু সেই মংসকলে কি পৰিধান কৰে? ৰঙা, গেৰুৱা আৰু হালধীয়া সাজপাৰ পৰিধান কৰি পৰীক্ষাত প্ৰশ্ন কেনেকৈ সুধিব যে ইয়াত ৰেড, য়েলো, অক্ৰে ৰোবছ সেনেকৈ দি দিব। মানে প্ৰপাৰ অৰ্ডাৰত সজোৱা, যেনেকৈ কিতাপত আছে তেনেকৈ সজোৱা দিছে। তেতিয়াহ'লে প্ৰথমতে কি হ'ব? ৰেড আহিব, অক্ৰে আহিব এণ্ড য়েলো। ROY মানে ৰয়, তেনেকৈ মনত ৰাখিবা। আৰু এই কি কৈছে ইয়াত? সেই সন্যাসীসকলক লগ পোৱাটো কি? এটা ছাৰপ্ৰাইজ। ভিজিটৰ্ছবিলাকে কি বিচাৰি ফুৰে? এনেতো যিকোনো ঠাই ভ্ৰমণ কৰিবলৈ নাযায়। কি তেওঁলোকে নতুন নতুন ছাৰপ্ৰাইজ, আচৰিত আচৰিত ভাল ভাল বস্তু বিচাৰি ফুৰে। আৰু ভাৰতত বিচাৰি থকা ভাল ভাল আচৰিত বস্তুবিলাকৰ ভিতৰত সেই সন্যাসীসকলৰ এটা অন্যতম, কুৰ্গত থকা সেই সন্যাসীসকলৰ অন্যতম বুলি আমাক লিখকে ইয়াত উল্লেখ কৰিছে। নেক্সট কৈছে কি? আমি কিছু ফেক্ট ফাইল বুলি এটা কি দি দিছে ইয়াত? এটা পেৰেগ্ৰাফ দি দিছে, মানে কেনেকৈ আমি কুৰ্গলৈ যাব পাৰোঁ তাৰ বিষয়ে এতিয়া উল্লেখ কৰি দিছে। মাদিকেৰি, দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ, ইজ দ্য অনলি গেটৱে টু কুৰ্গ। ইয়াত কি কৈছে? এই মাদিকেৰি হৈছে কুৰ্গৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ। আৰু এই মাদিকেৰি ইয়াৰ কি কৰিছে? গেটৱে বুলি কৈছে। গেটৱে মানে কি? ইয়াত সেই পিনেদি যাব পাৰোঁ। মিষ্টি হিলছ, সেই ধুৱঁলীময় পাহাৰবিলাকে, লাছ ফৰেষ্ট, ঘন ঘন সেউজীয়া কি? সেই ঘন ঘন সেউজীয়া বননিবোৰে, আৰু কফি এণ্ড কফি প্লান্টেশ্যনছ মানে হৈছে আৰু কফি বাগিচাবোৰে উইল কাষ্ট এ স্পেল অন ইউ, তোমাক কি কৰিব বুলি কৈছে? মন্ত্ৰমুগ্ধ কৰি তুলিব। ফাইণ্ড এ ৰিজৰ্ট, এখন ৰিজৰ্ট বিচাৰি লোৱা। কফি ইষ্টেট অৰ ষ্টে ইন এ হোম, কফি ইষ্টেট মানে কফি বাগান, বা কি ষ্টে ইন এ হোম, আমাৰ যি হোম ঘৰত ৰাখিব পাৰি কফিৰ সেই তাৰ লোকসকলৰ ঘৰত থকাৰ ব্যৱস্থা থাকে। ফৰ এ ট্ৰুলি কুৰ্গী এক্সপিৰিয়েঞ্চ, যদি কুৰ্গত যোৱাৰ প্ৰকৃত এক্সপিৰিয়েঞ্চ ল'বলৈ বিচৰা তেতিয়াহ'লে কি কৈছে? তুমি হয়তো ৰিজৰ্টত যোৱা, নহয়তো কি কৈছে? কফি ইষ্টেট, কফি বাগানত যোৱা, নহ'লে কিহত যাব দিছে? এই হোমষ্টেবিলাক যি থাকে তাত থাকিবলৈ কৈছে আমাক। আমাক কেইটামান ফেক্ট আৰু দি দিছে। যদি আমি ইয়াৰেদি যাব লগা হয়, যদি বাই ইয়াৰ মানে আকাশেদি যাব বিচাৰোঁ আমি, তেতিয়া আমি কি কৈছে? দ্য নিয়াৰেষ্ট এয়াৰপৰ্ট আৰ মাংগালোৰ এণ্ড বাংগালোৰ। ইয়াত বাংগালোৰ আৰু মাংগালোৰ হৈছে তাৰ ওচৰৰ এয়াৰপৰ্ট। মাংগালোৰ হৈছে 135 কিলোমিটাৰ কুৰ্গৰ পৰা, আৰু বাংগালোৰ হৈছে 260 কিলোমিটাৰ। There are flights to Mangalore from Mumbai and to Bangalore from Ahmedabad, Chennai, Delhi, Goa, Hyderabad, Kochi, Kolkata, Mumbai and Pune. ইয়াত কি কৈছে? আমি যদি যাব বিচাৰোঁ তেতিয়া কি কি কয়? মাংগালোৰলৈকে ফ্লাইট আছে। ক'ৰ পৰা আছে? মুম্বাইৰ পৰা। আৰু বাংগালোৰলৈকে ক'ৰ পৰা ফ্লাইট আছে? আহমেদাবাদৰ পৰা আমি বাংগালোৰলৈকে যাব পাৰোঁ, চেন্নাইৰ পৰা যাব পাৰোঁ, দিল্লীৰ পৰা যাব পাৰোঁ, গোৱাৰ পৰা হায়দৰাবাদ, কোচি, কলকাতা, মুম্বাই, পুনে, এই সকলোবিলাকৰ পৰা আমি যাব পাৰোঁ। আৰু যদি ৰেলেদি যাব লগা হয় আমি, তেতিয়া কি কৰিম? দ্য নিয়াৰেষ্ট ৰেল হেডছ মানে কি? ৰেল ষ্টেচন বা ৰেল পইণ্ট। ৰেল ষ্টেচন, ওচৰৰ ৰেল ষ্টেচন ক'ত আছে? মাইচুৰ, মাংগালোৰ আৰু হাছানত। আৰু যদি আমি ৰাস্তাইদি যাব লগা হয় তেতিয়াহ'লে কি কৈছে? যে দেয়াৰ আৰ টু ৰুটছ টু কুৰ্গ ফ্ৰম বাংগালোৰ, বাংগালোৰৰ পৰা কুৰ্গলৈ যোৱা দুটা ৰাস্তা আছে। বথ আৰ অলমষ্ট দ্য ছেইম ডিষ্টেঞ্চ, দুটা প্ৰায় কি সমান দূৰ বুলি কৈছে। দ্য ৰুট ভায়া মাইচুৰ ইজ দ্য মষ্ট ফ্ৰিকুৱেণ্টেড ওৱান, কিন্তু কি বুলি কৈছে? যিটো মাইচুৰেদি যোৱা ৰাস্তা আছে সেইটো সঘনাই ব্যৱহাৰ কৰা হয়। ফ্ৰিকুৱেণ্টেড মানে কি? সঘনাই ব্যৱহাৰ কৰা হয়। দ্য আদাৰ ৰুট ইজ ভায়া নীলামংগল, কুনিগল আৰু চন্দ্ৰয়ানা পাটনা। আৰু যিটো আন ৰোড আছে সেইটো কি কৈছে? নীলামংগল হৈ যাব পাৰি, কুনিগল আৰু চন্দ্ৰয়ানা পাটনা হৈ যাব পাৰি। এইটোৱে আছিল আমাৰ কুৰ্গৰ সম্পূৰ্ণ বিৱৰণ।